শাওন পেচন এইটো ভেৰাইটি যদি কাৰোবাক লাগে আপোনালোকে ল'ব পাৰে। মই এভেইলেবল ৰাখিছোঁ দেই। খুব ভাল লাগে মোৰ, বিক্ৰী হ'লে হ'ব নহ'লে নাই, মোৰ মনৰ মনত সুখ লাগে আৰু সেইটো কাৰণে মই বেছি পৰিমাণে ৰাখিছোঁ। বগাটো মই ভাল পাওঁ, বলিয়াৰ দৰে ভাল পাওঁ, সাংঘাতিক ভাল লাগে মোৰ বগা, আৰু সেইটো কাৰণে মই বেছিকৈ ৰাখিছোঁ বাগিচাখন যাতে শুৱনি কৰি ৰাখিব পাৰোঁ। যদি কাৰোবাক লাগে আপোনালোকে ল'ব পাৰে। অতি সুন্দৰ নহয়নে? অতি সুন্দৰ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে যদি মোৰ ফুলখিনি পচন্দ হয় তেতিয়াহ'লে লাইক এটি কৰিবলৈ নাপাহৰিবচোন। লগতে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিলে বহুত সুখী হওঁ জানেনে। মোৰ কষ্টৰ সাধক বা কষ্টৰ ফল পাইছোঁ বুলি ভাবোঁ যদিহে এটা কমেণ্ট ছেকশ্যনত আপোনালোকৰ পৰা সৰু দুটা শব্দ যদি লিখে বহুত সুখী হওঁ। আৰু নতুন নতুন ফুল যদি আপোনালোকে সংগ্ৰহ কৰিব বিচাৰে তেতিয়াহ'লে বেলেগ নাৰ্চাৰীৰ পৰাও কৰক, মোৰ পৰাই কৰিব লাগিব বুলি কোনো কথা নাই। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু সদায় আপোনালোকক নতুন ফুল লৈ আপোনালোকৰ মাজত মই সদায় আছোঁ, নতুন টিপছ লৈ সদায় আছোঁ। ফেলনেচিছ এইটো দেখিছে, খুব ধুনীয়া ৰং এটা আহিছে এবাৰ। মই বেছি অৰ্কিড অনা নাই কাৰণ অৰ্কিড প্ৰাইচবোৰ বহুত বেছি, আনি ফচাই থ'বলৈ মন নাযায়। ইমান ধুনীয়া ৰঙৰ এটা ফেলনেচিছ আপোনালোকে পাব, দেখিছে বিৰাট ধুনীয়া ৰংটো, আৰু কলিখিনি দেখিছে কিমান আছে, অতি সুন্দৰ অতি সুন্দৰ অতি সুন্দৰ, মনোমোহা। আপোনাৰ মন ভৰি যাব, পইচাৰ কথা চিন্তা নকৰিব। আপোনালোকে ফুলটো এবাৰ সংগ্ৰহ কৰক, মাত্ৰ এবাৰেই কিনিব লাগিছে। সদায় প্ৰতি বছৰে আপোনাৰ মন ভৰি ফুলিব আপোনাৰ বাগিচাত, প্ৰতি বছৰে আপুনি ফুলাব। পাত্ৰটো ডাঙৰ কৰি দিব, মাটি পটত দিলে অৰ্কিড বেছি ভাল হয়, আৰু পাত্ৰটোত বেছিকৈ দিব, তেতিয়া দুডাল তিনিডালকৈ ষ্টিক ওলাই ফুলিব। আৰু এইটো এটা ৰং আছে, এইটো ৰংটো বাৰু অকণমান কমন হয়, মই যোৱা বছৰো বিক্ৰী কৰিছোঁ এইটো ৰং, কিন্তু এই হালধীয়া ৰংটো খুব ধুনীয়া সুন্দৰ দেখা গৈছে। এইটো ৰং বাৰু অলপ কমন হয়। এয়া এনেকৈ ষ্টিক আছে, মই বেছি অনা নাই দেই। এইটো এটা ফুলিব লৈছে, এইটো ফুলিবলৈ আছে, মই এনেকৈ থকাহে আনিছোঁ। যদি কাৰোবাক লাগে আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব লাগিব। বেছি অনা নাই কিন্তু আকৌ পাব। যদি আপোনালোকে লাগে তেতিয়াহ'লে মেছেজ কৰিব, হোৱাটছএপত মেছেজ কৰিব। এইটো দেখোন হাউলি পৰিছে, কলিকেইটা ইমানেই হেভি হাউলি গৈছে। এইটো বগা ৰঙৰ ডগ ফ্লাৱাৰ, ইমান মৰম লাগিছে মোৰ, দেখিছেনে? কিছুমান ফুল বিক্ৰী কৰিবলৈ মন নাযায় মোৰ, পইচাটো ডাঙৰ কথা নহয়, মোৰ মনৰ সন্তুষ্টি সদায় চকু জোৰ পেলাবৰ কাৰণে মোক কিছুমান ফুল বিক্ৰী কৰিব মন নাযায়। হাতৰ আঙুলি দেখিছে, কচু আঠা, আৰু এইটো বগাটো ইমান মৰম লগা। আপোনালোকে সকলোৱে গম পাইছে আমাৰ অসমত কিমান বেছি পৰিমাণৰ বৰষুণ দিছে, একেৰাহে বৰষুণত তিতি আছে, আপোনালোকে গম পাইছে। মই সদায় কওঁ যে আপোনালোকক ডগ ফ্লাৱাৰ খুব ধুনীয়া এটা ফুল, একেৰাহে বৰষুণ পাই আছে। কেতিয়াবা এটা দিন হয়তো নাপায়, দিনে ৰাতিয়ে বৰষুণ পাই আছে, তথাপি এই ফুলটো সৰি নপৰে, এই ফুলটো সৰি নপৰে। এয়া কুকুৰৰ মুখখনৰ দৰে, এইটো যে এনেকৈ সেইটো কাৰণে ডগ ফ্লাৱাৰ কৰে হয়তো। ইয়াৰ আৰু এটা নাম আছে বাৰু, মই পাহৰি যাওঁ দেই, আজিকালি পাহৰিবই লৈছোঁ। ফুল নাম কিমান মনত থাকিম, লাখৰ ঘৰত আছে ফুলৰ নাম। আৰু দেখিছে কিমান ধুনীয়াকৈ ফুলিছে, চাওকচোন। ইয়াতে হেং কৰি দিম, এইটো পটটো এইটো হেং কৰি ৰখা হ'ব। সুধিছিলে যে নীলতগৰ ফুলটো কেনেকুৱা, এই নীলতগৰ ফুলটো এনেকুৱা, সৰু সৰু ফুলবিলাক যদি কোনোবাই ভাল পায় তেতিয়াহ'লে ল'ব পাৰে দেই। এইটো নীলতগৰ, কিন্তু এনি টাইম গোটেই বছৰটো ফুলি থাকে। সৰু কৰি ৰাখিব পৰা যায়, কাটিং কৰি আপুনি পুৰণকৈ সৰু কৰি ৰাখিব পৰা যায়। নীলতগৰ, এয়া নীলতগৰ গছজোপা মই ভালদৰে দেখুৱাই দিছোঁ। জট্ৰোফা এইটো মই নতুনকৈ আনিছোঁ, পিংক কালাৰ ফুলে, এয়া কলি আহিছে। মোৰ হাতখন আজি কচুৰ আঠা লাগি ক'লা হৈ আছে, নখবোৰ দেই, গোটেই আঙুলিখিনি ক'লা হৈ আছে। জট্ৰোফা বুলি কয়, পিংক কালাৰ, খুব ধুনীয়া ফুলে, আপোনালোকে গুগল চাৰ্চ কৰি চাব পাৰে। ফুলটো বৰ্তমান মোৰ ওচৰত নাই, আৰু এবাৰ পাইছোঁ। মই এইটো ভেৰাইটি আগতে অনা নাই দেই,
এইটো মানে কি হ'ল ভেৰিগেটেড, এইটো থোজা যাক কোৱা হয় থোজা বুলি কয় যে, ময়ূৰপঞ্চী, হিন্দীত ময়ূৰপঞ্চী বুলি কয় দেই চাউথৰ ফালে। সেইটো ভেৰিগেটেড দেই, মাজে মাজে পাতখিনি কিছুমান বগা থাকে, এইটো ভেৰিগেটেড। যিটো গ্ৰীণ আমি সদায় ৰুই আছোঁ আৰু দেখি আছোঁ, সেইটো আপোনালোকে সদায় দেখিছে, কিন্তু তাতকৈ ইয়াৰ প্ৰাইচটো অলপ বেছি আছে দেই। ভেৰিগেটেড, ইয়াৰ বগা, মাজে মাজে বগা আছে। ভেৰিগেটেড থোজা প্লাণ্টটো ময়ূৰপঞ্চী বুলি কয় চাইফালেদি, আমাৰ ইণ্ডিয়া সেইটো চাইডে চাউথৰ ফালে ময়ূৰপঞ্চী বুলি কয়, বম্বে দিল্লী সেইটো চাইডে। আৰু এইটো ৰুলে শুভ বুলি কয়। নেক্সট ডে আকৌ বেলেগ ফুল দেখুৱাম দেই। পুনৰ লগ পাম নতুন ফুল লৈ, নতুন টিপছ লৈ। ধন্যবাদ।